Hello students, class 9 or chapter 3 পৰমাণু পৰমাণু atoms and molecules examত আহিব লগা কেইটামান important MCQ discuss কৰো। First question টো কি কৈছে, which of the following correctly represented 360 gram of water? 360 gram of water তলৰ কোনটো অপচনে represent কৰিছে? তলৰ কোনটোৱে 360 গ্ৰাম পানী সঠিকভাৱে প্ৰকাশ কৰে? 2 mole of H2O, আচ্ছা H2O হ'ব লাগিছিল, H2O, 20 moles of water, 6.022 into 10 to the power 23 molecules of water, and 1.2044 into 10 to the power 23, 10 to the power 5 molecules of water. So option gita A, B, C and D ইয়াত দিয়া আছে। আমি সেই অপচন গিটা চাই পেলাই আমি কাৰেক্ট এনসাৰটো দিব লাগে। ট্ৰাই কৰা, মই এনসাৰ কৈ আছো। কি কৈছে, তলৰ কোনটো 360 গ্ৰাম পানী সঠিকভাৱে প্ৰকাশ কৰে? 2 মল H2O, 20 মল পানী আৰু 6.02 into 10 to the power 23 পানী অণু আৰু 1.2044 into 10 to the power 25 পানী অণু। কোনটো হ'ব? ওকে, তো ইয়াত আমি এতিয়া কি কৰিব লাগিব, আমি 360 গ্ৰাম অফ ৱাটাৰ আছে, মানে আমাৰ কুৱেশ্যনটো দিয়া আছে m। জানানে ফৰ্মুলা কেইটা কি কি হয়? n ইকুৱেল টু নাম্বাৰ অফ মল ইকুৱেল টু গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ কেপিটেল M, হয়নে? মোলৰ সংখ্যা ইকুৱেল টু দিয়া মাছ মানে m আৰু মোলাৰ দিয়া মাছ মানে হৈছে তোমাৰ কুৱেশ্যনত দিয়া ভৰ আৰু তোমাৰ মোলাৰ ভৰ কেপিটেল M। এইটো কুৱেশ্যন, এইটো ফৰ্মুলা হয় এটা। মই পিছলে ইয়াৰ ফৰ্মুলা কেইটা এবাৰ দেখাই দিছো, পিছলে একেবাৰে লাষ্টত মই দেখাই দিম। এই ফৰ্মুলাটো হিচাপে আমি কৰিব লাগিব। কি কৈছে এতিয়া তোমাৰ গিভেন মাছ কিমান হয়, মানে তোমাৰ দি থকা মাছ কিমান হয়, তোমাৰ 360 গ্ৰাম হয় তোমাৰ দিয়া মাছ। আৰু ইয়াৰ মোলাৰ মাছ পানী বুলি কৈছে, মানে H2O, তো পানীৰ মোলাৰ মাছ মানে মোলাৰ ভৰ কিমান হয়? মোলাৰ ভৰ কেপিটেল M উলিয়াবৰ কাৰণে আমি হাইড্ৰজেন ইয়াতে আছে দুটা, মানে 1 into 2 plus 16 মানে হৈছে অক্সিজেনৰ ভৰ, মানে তোমাৰ 2 plus 16 equal to তোমাৰ 18। এতিয়া 360 গ্ৰামত তোমাৰ কিমান কাৰেক্টলি ৰিপ্ৰেজেন্ট, কিমান মোলছ আছে সেইটো উলিয়াব লাগিব। নাম্বাৰ অফ মোল উলিয়াবৰ কাৰণে তুমি n ইকুৱেল টু গিভেন মাছ মানে দিয়া ভৰ আৰু মোলাৰ মাছ মানে মোলাৰ ভৰ ডিভাইড কৰিব লাগিব। গতিকে তোমাৰ 360 ডিভাইডেড বাই 18, তো 18 ডিভাইড কৰিলে তোমাৰ 20, তো তেতিয়াহ'লে আমাৰ অপশ্যনটো এই 2 নম্বৰটো কাৰেক্ট হ'ব। কিন্তু অপশ্যনত তুমি চোৱা 1 আছে, 2 and 3 আছে, 2 and 4 আছে, 1 and 4 আছে। তো গতিকে 2 টো তোমাৰ দুটা অপশ্যনত আছে, চিত আছে আৰু ডিত আছে। তো চি আৰু ডিৰ মাজত কোনোবা এটা হ'ব। চিটো নহয়, কাৰণ 6.022 into 10 to the power 23 molecules of water নাথাকিব তোমাৰ 360 গ্ৰামত, তাতকে বেছি থাকিব। কিমান থাকিব আমি এইটো চাম। এতিয়া আৰু এটা ফৰ্মুলা আছে, সেইটো হৈছে, মন কৰিবা এইবিলাক ফৰ্মুলা তোমালোকে প্ৰেক্টিচ কৰিছা বোধ হয়। তো গতিকে নাম্বাৰ অফ মল ইকুৱেল টু গিভেন নাম্বাৰ অফ মলিকিউল এণ্ড এভোগাড্ৰো নাম্বাৰ, এইটো এটা ফৰ্মুলা আছে। গিভেন নাম্বাৰ মানে দিয়া কণিকাৰ সংখ্যা আৰু এভোগাড্ৰো সংখ্যা। গতিকে ইয়াত তোমাক কিমান দিছে, 1.2044 into 10 to the power 25 দিছে, আৰু দিছে তোমাৰ আমাৰ যিটো এভোগাড্ৰো নাম্বাৰ হয় 6.022 into 10 to the power 23। এতিয়া মই সৰুকে ইয়াতে চৰ্ট ট্ৰিক এটা কৰিছো, তুমি চাবা যে ইয়াতে মই যদি 12.044 কৰো, তেতিয়াহ'লে ইয়াত লিখিব লাগিব মই 10 to the power 24, আৰু তলত লিখিব লাগিব 6.022 into 10 to the power 23। তেতিয়াহ'লে এইটো আৰু এইটো কেনচেল যদি যায় তেতিয়াহ'লে 2 হ'ব ৰিমেইনিং, আৰু এইটো আৰু যদি এইটো কেনচেল যায় তেতিয়াহ'লে তোমাৰ 10 হ'ব। চ' আল্টিমেটলি এনচাৰ 20 হ'ব। মানে আমাৰ অপশ্যনটো হ'ব তোমাৰ কোনটো শুদ্ধ। তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা, নহ'লে বা নোট ডাউন কৰি ৰাখিব পাৰা কেনেকে কৰিছো। তো তেতিয়াহ'লে তোমাৰ 20 মোল and 4, মানে তোমাৰ অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। ডি ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যন কৈছো, কি কৈছে, হুইচ অফ দ্য ফলোইং ষ্টেটমেন্ট ইজ নট ট্ৰু এবাউট এন এটম? কি কৈছে, এটম বুলি আহিলে ইয়াতে দেই, পৰমাণু হ'ব লাগিছিলে। পৰমাণু সম্বন্ধে তলৰ কোনটো উক্তি সঠিক নহয়, নট ট্ৰু, সঠিক নহয় বুলি কৈছে। কি কৈছে, atoms are not able to exist independently. Atoms are basic units from which the molecules and ions are formed. Atoms are always neutral in nature. Atoms aggregate in large numbers to
to form the matter that we can see, feel or touch. পৰমাণুবোৰ স্বতন্ত্ৰভাৱে অস্তিত্ব ৰাখিব নোৱাৰে। তোমাক কোনটো সঠিক নহয় উলিয়াবলৈ দিছে। তো পৰমাণুৱে স্বতন্ত্ৰভাৱে অস্তিত্ব ৰাখিব নোৱাৰে। তাৰপিছত কৈছে পৰমাণু হৈছে মৌলিক একক যাৰ পৰা অণু আৰু আয়ন গঠন হয়। পৰমাণু সদায় প্ৰথম হয়। পৰমাণু বহু সংখ্যক একেলগে মিলি আমি দেখা পোৱা পদাৰ্থ গঠন কৰে বুলি কৈছে। গতিকে আমাৰ এটা কথা মনত ৰাখিব লাগিব যে এটম ইণ্ডিপেণ্ডেণ্টলি এক্সিষ্ট কৰে নকৰে। ইণ্ডিপেণ্ডেণ্টলি এক্সিষ্টটো কৰে, যিটো আমি এটমিচিটি মানে পৰমাণুৰ যিখিনি আমি ইয়াত চেপ্টাৰটো পঢ়িলে পাওঁ, যাক পাৰমাণৱিকতা বুলি কোৱা হয়। এতিয়া কথাটো হৈছে যে কি, যেনেকে হিলিয়াম এটা পৰমাণুৰ দ্বাৰা সি অস্তিত্ব ৰাখিব পাৰে, গতিকে এইটো অপশ্যন আমাৰ কাৰণে ভুল অপশ্যনত পৰিব, কাৰণ আমাক সঠিক নোহোৱাটো মানে হুইচ ইজ নট কাৰেক্ট সেইটো উলিয়াবলৈ কৈছে। গতিকে এটম আৰ নট এবল টু এক্সিষ্ট ইণ্ডিপেণ্ডেণ্টলি, এইটো আমাৰ ভুল হ'ব। এটম কেন এক্সিষ্ট ইণ্ডিপেণ্ডেণ্টলি, বুজি পাইছানে? আৰু বাকীখিনি থকা অপশ্যন গোটেইখিনি শুদ্ধ হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ গৈছো। এটা কেমিকেল চিম্বল অফ নাইট্ৰজেন গেছ ইজ, কেমিকেল চিম্বল অফ নাইট্ৰজেন গেছ ইজ কোনটো হ'ব কেমিকেল চিম্বল? এতিয়া হাইড্ৰজেন হওক, নাইট্ৰজেন হওক, অক্সিজেন হওক, এইবিলাকৰ এটমিচিটি পাৰমাণৱিকতা কি হয় তোমাৰ? ডাই হয়, ডাই হয়, বুজি পাইছানে? গতিকে ইয়াৰ অপশ্যনটো হ'ব তোমাৰ N2, এইটো হ'ব ইয়াৰ অপশ্যনটো। তাৰপিছত কৈছে দ্য কেমিকেল চিম্বল ফৰ ছডিয়াম ইজ, ছডিয়ামৰ ৰাসায়নিক চিহ্ন কি? ছডিয়ামৰ ৰাসায়নিক চিহ্ন জানাই কি হয়? ছডিয়ামৰ ৰাসায়নিক চিম্বল হৈছে তোমাৰ Na, জানানে? প্ৰথমে তোমাৰ সদায় কেপিটেল থাকিব লাগে আৰু পিছৰ লেটাৰটো সদায় তোমাৰ স্মল লেটাৰ থাকিব লাগে। আৰু এইটো তোমাৰ কি হয়, Na হয়, আৰু ইয়াৰ একচুৱেলি অৰিজিনেল নামটো কি হয়? নেট্ৰিয়াম। এতিয়া কি কৈছে, নেক্সট কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোইং উড মাছ দ্য হাইয়েষ্ট, কোনটোৰ মাছ চবতছে কি আছে? হাইয়েষ্ট মাছ আছে। কাৰ তলৰ কোনটোৰ মাছ হাইয়েষ্ট আছে? তলৰ কোনটোৰ ভৰ আটাইতকৈ বেছি হ'ব? 0.2 মল সুক্ৰ'জ মানে C12H22 and O11, ইয়াৰ চবতছে বেছি মাছ হ'ব নে 2 মল অফ কাৰ্বন ডাই অক্সাইড, 2 মল অফ তোমাৰ কাৰ্বনেট, কেলছিয়াম কাৰ্বনেট এণ্ড 10 মল অফ ৱাটাৰ? তো কোনটো হ'ব? কেনেকে আমি ইয়াক ফাইণ্ড আউট কৰিব লাগিব? প্ৰথম কথাটো হৈছে যে কি, C12H22 আৰু অক্সিজেন 11, ইয়াৰ আমি এই ফৰ্মুলাটো মনত আছে নে নাই, যে নাম্বাৰ অফ মল ইকুৱেল টু স্মল এম ডিভাইডেড বাই কেপিটেল এম। স্মল এম মানে হৈছে তোমাৰ প্ৰশ্নত দিয়া ভৰটো বা উলিয়াবলৈ দিয়া ভৰটো, মানে গিভেন মাছ অৰ ৰিকোৱাৰ্ড মাছ, আৰু কেপিটেল এম মানে হৈছে molar mass of the compound or element, and n small n is the number of mole, মৌলৰ সংখ্যা। m মানে হৈছে মোলাৰ ভৰ, মৌল বা যৌগটোৰ। এতিয়া ইয়াৰ মোলাৰ ভৰ কিমান হ'ব? 12 into 12 plus 22 into 1 plus 11 into 16, 44, 22 and 16, তো কিমান? 176, 10, 12, 6 and 13, 14, দেন তোমাৰ 1 2 3। তাৰপিছতে এইটো আমি কি পালো? এইটো আমি কেপিটেল M2 পালো, আৰু আমি ইয়াৰ M2 উলিয়াব লাগে, আৰু M2 উলিয়াব লাগে, আৰু ইয়াৰ n স্মল n টো দিয়া আছে 0.2। তো গতিকে আমি কেনেকে কৰিব লাগিব ইয়াক? ট্ৰাই কৰা তোমালোকেও কৰিবৰ কাৰণে। কি কৰিব লাগিব? n ইকুৱেল টু m ইনটু কেপিটেল M। তো এবাৰ এটা কৰি গম পালে বাকীখিনিতো, সুক্ৰজটো অলপমান টান হয়, বাকীখিনিতো সহজেই হয়। 0.2 দিছে ইনটু তোমাৰ 342, ঠিক আছে নে? মোৰ কেলকুলেশ্যন খিনি মই ফটাফট কৰিলো। এইটো তোমাৰ 8, দেন এইটো 12, 1 কেৰি, এণ্ড 7, দেন 9, দেন 13 এণ্ড 14, 1 কেৰি, ঠিক আছে। তাত তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব? 4, 8, 6 আৰু তোমাৰ পইণ্ট হ'ব। তো মানে তোমাৰ ৰিকোৱাৰ্ড যিটো মাছ হ'ব, মানে ইয়াত যিটো আমি ফাইণ্ড আউট কৰিব লগা যিটো মাছ আছিলে, সেইটো পালো আমি 68.4। এতিয়া নেক্সট আকৌ কি কৰিব লাগিব? নেক্সট তুমি সেইটো কাৰণে কৰিব লাগিব,
ওকে সো কাৰ্বনেটৰ কাৰণে কৰিব লাগিব এতিয়া আমি কাৰ্বন ডাই অক্সাইডৰ কাৰণে সৰি কাৰ্বন ডাই অক্সাইডৰ 2 মল দিছে মানে n ইকুৱেল টু 2 দিছে আমি m উলিয়াব লাগে আমি কেপিটেল m টো কি হয় বুলি জানো আমি 44 হয় বুলি জানো জানানে তুমি কেনেকৈ হয় 44 12 প্লাছ 2 ইনটু 16 তো মানে তোমাৰ 12 প্লাছ 32 ইকুৱেল টু তোমাৰ 44 অ'কে চ' n ইকুৱেল টু n ইনটু আগতো যেনেকৈ কৰিছিলো তো একজেক্টলি থাকিব সেম তো কেপিটেল m ইকুৱেল টু m তো তেতিয়াহ'লে তোমাৰ 2 ইনটু 44 ইকুৱেল টু m 88 ইকুৱেল টু m তো মানে আমি ইয়াৰ কাৰ্বন ডাই অক্সাইডৰ কাৰণে কিমান পালো 88 পালো ধ্যান দিবা অকমান ভালকে বুজিবলৈ ট্ৰাই কৰিবা নেক্সট আমি কৰিব লাগিব কেলছিয়ামৰ কাৰণে n দিয়া আছে 2 মল আৰু কেপিটেল m আমি উলিয়াব লাগিব কেলছিয়ামৰ কাৰণে হয় 40 প্লাছ কাৰ্বনৰ কাৰণে 12 প্লাছ অক্সিজেন 3 ইনটু 16 গতিকে 40 প্লাছ 12 প্লাছ 8 48 ইকুৱেল টু 0 1 kg then 5 then 900 so so তেতিয়াহ'লে n into capital M equal to small m যিটো required mass আমি লাগে আমাৰ 2 into 100 equal to small m তো তেতিয়াহ'লে 200 পালো আমি এবাৰ আমি ক্যালসিয়াম কাৰ্বনেটৰ কাৰণে নেক্সট আহিলে ওয়াটাৰৰ কাৰণে ওয়াটাৰ 10 মোল অফ ওয়াটাৰ বুলি কৈছে so আমি এতিয়া হাইড্ৰোজেনৰ কিমান বুলি গম পাওঁ 1 into 2 plus 16 equal to 18 তো n equal to বাৰু ঠিক আছে মই ডাইৰেক্ট কৰিছো দেই equal to m তো 10 into 18 equal to m তো মানে m equal to কিমান পালো 180 তো আমাৰ হাইয়েষ্ট কিমান পালো ক্যালসিয়াম কাৰ্বনেটৰ কাৰণে ৰাইট ওকে নেক্সট কুৱেশ্যনটো কৈছে যে তলৰ সৰি এইটো নহয় এইটো কুৱেশ্যন আমি এনসাৰ পাই গলো সি which of the following has a maximum number of atom তলৰ কোনটোত maximum number of atom পোৱা যাব তলৰ কোনটো কৈছে এটমত মানে পৰমাণুত কি কৈছে পৰমাণুত যথেষ্ট সংখ্যক কোনটোত বেছিকৈ পৰমাণু থাকিব বুলি কৈছে তলৰ কোনটোত বেছি পৰমাণু থাকিব এতিয়া ইয়াৰ কুৱেশ্যনটো আমি কেনেকৈ কৰিব লাগিব এবাৰ মন দি চোৱা ইয়াত কি কৈছে যে নাম্বাৰ অফ এটমছ আমি ইয়াতে ফাইণ্ড কৰিব লাগিব কোনটোত হাইয়েষ্ট আছে আচ্ছা শুনা তো 18 গ্ৰাম অফ H2O মানে 18 গ্ৰাম পানীত 18 গ্ৰাম H2O বেছিকে পৰমাণু থাকিব নে ইয়াৰ ভিতৰত কোনটোত সবতছে বেছি পৰমাণু থাকিব তো এইটোতো তোমাৰ গিভেন মাছ হয় যেটো 18 গ্ৰাম হয় আৰু এনেও তোমাৰ ইয়াৰ মোলাৰ মাছ কিমান হয় তোমাৰ 18 গ্ৰামই হয় তো তেতিয়াহলে নাম্বাৰ অফ মোল উলিয়ালে আমি কিমান পাম 18 ডিভাইডেড বাই 18 ইকুৱেল টু 1 মোল আমি কিমান পালো 1 মোল পালো এতিয়া আমাক নাম্বাৰ অফ পাৰ্টিকলছ উলিয়াব দিছে তো নাম্বাৰ অফ পাৰ্টিকলছ উলিয়াবৰ কাৰণে মানে পৰমাণুৰ সংখ্যা উলিয়াবৰ কাৰণে আমি সিম্বল ইউজ কৰো n ইকুৱেল টু নাম্বাৰ অফ মোল ইনটু number of mole into number of total atom present in the compound কিমানটা ইয়াতে মৌলো আছে এই যৌগটোত কিমানটা পৰমাণু ইয়াত তুমি দেখা পাইছা সেইটো চোৱা তুমি ইয়াতে হাইড্ৰোজেন আছে দুটা আৰু অক্সিজেন আছে তোমাৰ এটা গতিকে ইয়াতে পৰমাণু সংখ্যা তিনটা কেটা আছে তিনটা পৰমাণু আছে পাৰ মৌলত ঠিক আছে তিনটা পৰমাণু প্ৰতি মৌলত আছে তিনটা পৰমাণুকে আছে গতিকে নাম্বাৰ অফ এটম কিমান হ'ব তেতিয়াহলে 3 বুজি পাইছানে তো মই ইয়াতে এনসাৰটো লিখি থৈছো কিমান হ'ব 3 ইয়াতে আমাৰ পৰমাণু সংখ্যা তিনটা আছে নেক্সটটো কৈছে
18 গ্ৰাম অফ অক্সিজেন, 18 গ্ৰাম অফ অক্সিজেন মানে m ইকুৱেল টু দিয়া আছে তোমাৰ 18 গ্ৰাম, আমি অক্সিজেনৰ কাৰণে কৰি আছো। চ' n ইকুৱেল টু তোমাৰ m বাই কেপিটেল M। আচ্ছা, m কিমান হ'ব ইয়াত? m হ'ব ইয়াৰ m যিটো হ'ব সেইটো হ'ব তোমাৰ 2 into 16, 2 into 16 means 32. So তেতিয়াহ'লে 18 by 32, তো 18 by 32 ডিভাইড কৰিব লাগিব, 18 divided by 32 to 0.0, then তোমাৰ 5 0 and 6 0 2, then point আছে 0 6 2, then 18 19, then 8 point আছে 0 2 দিলো, পাব ইমানখিনি লাগে কৰিলো sufficient 0.562 number of mole। এটা কি কৰিব লাগিব next কৰিব লাগিব number of atom ওলাব লাগে। তো তেতিয়াহ'লে তোমাৰ number of mole into কেইটামানটা atom আছে ইয়াতে, তুমি কিমানটা পৰমাণু দেখিছা? দুটা। তো তেতিয়াহ'লে দুটা per molecule, per mole, per mole, দুটা atom আছে ন per mole। তো প্ৰতি মৌলত কেইটাকে পৰমাণু দেখা পাইছো? দুটাকে, গতিকে নাম্বাৰ অফ এটম কিমান হ'ব? 0.562 into 2, গতিকে তোমাৰ কিমান হ'ব? 412 and তোমাৰ 412 and 1.1। তো তেতিয়াহ'লে এইটো হ'ব তোমাৰ নাম্বাৰ অফ মলিকিউল, ইয়াতে কিমান আছে? 1.124। Okay, so next to কি কৈছে? তোমাৰ কাৰ্বন ডাই অক্সাইড মানে m ইকুৱেল টু কিমান দিয়া আছে? 18 গ্ৰাম দিয়া আছে। কাৰ কাৰণে কৰি আছো? কাৰ্বন ডাই অক্সাইডৰ কাৰণে কৰি আছো। কেপিটেল M মানে তাৰ যিটো মোলাৰ মাছ হয় সেইটো কিমান হয়? আমি 44 গ্ৰাম অলপমান আগতে কৰিছোৱেই, বা তুমি জানিবই লাগে এইটো। চ' এতিয়া নেক্সট কৈছে তোমাৰ নাম্বাৰ অফ মল উলিয়াব লাগে। তো 18 by 44, 18 by 44 ডিভাইড কৰা। একচুৱেলি মই এইটো কৰিয়ে লৈছো ৰবা। Okay, so মই ডিভাইড কৰিলো, কিমান পালো? এইটো মই ডিভাইড কৰি পালো তোমাৰ 0.0408। তেতিয়াহ'লে n ইকুৱেল টু তোমাৰ 0.408 পালো। চ' আমি উলিয়াব লাগে নাম্বাৰ অফ পাৰ্টিকলছ। তো n ইনটু কিমান পালো? ইয়াত কেইটা আছে? ইয়াতে কাৰ্বন ডাই অক্সাইড বুলি ক'লে কেইটা ইয়াতে তোমাৰ এটম দেখা পাইছা, মানে পৰমাণু দেখা পাইছা? 3টা পাৰ মৌল আছে, তেতিয়াহ'লে প্ৰতি মৌলত তেতিয়াহ'লে n ইকুৱেল টু 0.408 into 3, মানে তোমাৰ হ'ব ইয়াতে 4, then ইয়াতে 2, then ইয়াতে তোমাৰ 2 and 1, তো মানে 1.224, 224। আচ্ছা, ঠিক আছে। 1 কিমান পালো? 1.224, 1.224, এইটো 1 হয়। আচ্ছা, নেক্সট থাকিলে এমনিয়ামৰ কাৰণে। এতিয়া মিথেনৰ কাৰণে কিমান হ'ব তোমাৰ? CH4 মিথেন হয়। চ' আমাৰ কেপিটেল M ইকুৱেল টু দিয়া আছে 18 গ্ৰাম, আৰু কেপিটেল স্মল m ইকুৱেল টু 18 গ্ৰাম দিয়া আছে। কেপিটেল M মানে যিটো মোলাৰ মাছ হয় সেইটো আমি উলিয়াব লাগিব। কিমান হ'ব তোমাৰ? 12 plus 4 into 1, মানে 12 plus 4 মানে ইকুৱেল টু হ'ব তোমাৰ 16। তো আমি এতিয়া ডিভাইড কৰিব লাগে, আমি নাম্বাৰ অফ মোল পাই যাম। তো 18 divided by 16, তো 18 divided by 16 কৰিলে তোমাৰ কিমান হ'ব? ডিভাইড কৰা 18 divided by 16 ন? তো তেতিয়াহ'লে তোমাৰ 1, তো 16 2.0164 2 32। অ'কে, হ'ব। তো n ইকুৱেল টু কিমান পালো? 1.12। এতিয়া তোমাৰ নাম্বাৰ অফ পাৰ্টিকল উলিয়াবৰ কাৰণে n ইনটু কিমান কৰিব লাগিব? ইয়াত কেইটা এটম দেখা পাইছা তুমি? 5টা এটম দেখা পাইছা, তেতিয়া তোমাৰ 5 ইনটু কৰিব লাগিব। তো n ইকুৱেল টু 1.12 ইনটু 5। তো তেতিয়াহ'লে তুমি ইয়াতে পাবা কিমান? 0 পাবা, 1 কেৰি কৰিলে 6 পাবা, তাৰপিছতে তোমাৰ পইণ্ট হ'ব, আৰু এইফালে 5 হ'ব। চ' তেতিয়াহ'লে 5.560 হ'ল আমাৰ এনচাৰ
5.60 তেতিয়াহ'লে আমাৰ অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট মানে আমি চবতছে বেছি নাম্বাৰ অফ এটম থকাটো ওলাব লাগিছিলে ঠিক আছে আচ্ছা নেক্সট তোমাৰ 7 নম্বৰ কুৱেশ্যনটো কি কৈছে 7 নম্বৰ কুৱেশ্যনটো কৈছে যে হুইচ অফ দ্য ফলোইং কণ্টেইন দ্য মেক্সিমাম নাম্বাৰ অফ মলিকিউলছ তলৰ কোনখিনিত মানে তোমাৰ অণুৰ সংখ্যা আটাইতকৈ বেছি থাকিব বুলি কৈছে এ কৈছে তোমাৰ 1 গ্ৰাম অফ কাৰ্বন ডাই অক্সাইড বি কৈছে 1 গ্ৰাম অফ নাইট্ৰজেন চি কৈছে 1 গ্ৰাম অফ হাইড্ৰজেন এণ্ড ডি কৈছে 1 গ্ৰাম অফ মিথেন CH4 গতিকে কি কৰিব লাগিব আমি ইয়াৰ কাৰণে আমাৰ গিভেন যিটো মাছ আছে মানে আমাৰ যিটো দিয়া ভৰ হয় সেইটোক আমি এম বুলি কওঁ আৰু সেইটো দিয়া আছে তোমাৰ এম গ্ৰাম আমি প্ৰথমটোৰ কাৰণে কৰিছো এটোৰ কাৰণে কৰিছো চ' 1 গ্ৰাম চবৰে কাৰণে 1 গ্ৰাম 1 গ্ৰামেই হয় আমি এই কাৰণে কৰিছো আৰু তোমাৰ কেপিটেল এম যিটো মোলাৰ মাছ হয় মোলাৰ ভৰ কাৰ্বন ডাই অক্সাইডৰ কিমান হ'ব তোমাৰ কাৰ্বনৰ কাৰণে হ'ব তোমাৰ 12 আৰু অক্সিজেনৰ কাৰণে হ'ব তোমাৰ 16 তো তেতিয়াহ'লে ইয়াতে হ'ব তোমাৰ 12 প্লাছ 12 প্লাছ 12 প্লাছ 12 প্লাছ 16 ইনটু 2 কাৰণ কাৰ্বন অক্সিজেন কেইটা আছে তোমাৰ দুটা আছে চ' এইকাৰণে তোমাৰ কিমান হ'ব 44 হ'ব ইয়াত তো এতিয়া কি কৰিব লাগিব আমি নাম্বাৰ অফ মল উলিয়াব লাগিব নাম্বাৰ অফ মল উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব 1ক আমি 44 এদি ডিভাইড কৰিব লাগিব এতিয়া মই এইটো ডিভাইডটো কৰিবলৈ কাৰণে কি কৰিব লাগিব তোমাৰ 1 ডিভাইডেড বাই 44 মানে পইণ্ট দিলো 0 হ'ব নহ'ব 0 দিব লাগিব তাৰপিছতে তোমাৰ 2 দিলো 88 হৈ গ'ল তাৰপিছতে তোমাৰ 2 আহিলে এণ্ড তোমাৰ 1 আহিলে পইণ্ট আছে 0 আহিব তাৰপিছতে তোমাৰ এইটো 120 হ'ল গতিকে তুমি 2 আকৌ দিব লাগিব ন 88 হ'ব 88 হ'ব তাৰপিছতে তোমাৰ 2 আহিলে দেন তোমাৰ কিমান আহিলে 3 আহিলে তো তোমাৰ 0 আহিব তো 5 দিলে 0 6 দিলে হ'ব 24 দিলে 25 হ'ব 7 দিলে তোমাৰ 7 8 দিলে বেছি হ'ব 7 দিব পাৰিম 7 দিলে কিমান হ'ব তোমাৰ 7 দিলে হ'ব তোমাৰ 28 30 তো তেতিয়াহ'লে 2 আৰু 1 তো ইমানখিনি কৰিলে হ'ব তো আমি কাৰ্বন ডাই অক্সাইডৰ কাৰণে কিমান পালো আমি n ইকুৱেল টু পালো আমাৰ 0.0227 তো নেক্সট এতিয়া আমি আগতে তাৰ নেক্সটটোৰ কাৰণে কৰিব লাগিব নাইট্ৰজেনৰ কাৰণে কৰিব লাগিব নেক্সট নাইট্ৰজেন আমাৰ কিমান দিয়া আছে যিটো গিভেন মাছ হয় m ইকুৱেল টু দিয়া আছে তোমাৰ 1 গ্ৰাম তাৰপিছতে তোমাৰ ইয়াৰ মোলাৰ মাছ মানে মোলাৰ ভৰ কিমান হয় জানোনে সেইটো 14 ইনটু 2 হ'ব তো মানে তোমাৰ 28 হ'ব গতিকে n নাম্বাৰ অফ মল উলিয়াবৰ কাৰণে আমি 1ক 28 এ ডিভাইড কৰিব লাগিব তো কিমান হ'ব তোমাৰ 1 মই কৰি লৈছোঁ এইটো ওকে মই এইটো কৰি দিলো একেবাৰে তুমি কিমান পালো আমি এইটো কৰি পেলাই আমি পালো 28 আৰু 1ক ডিভাইড কৰি পেলাই পালো আমি এইখিনি 4 লাষ্টৰ ৰিমাইণ্ডাৰ থাকে আৰু কৰিব দৰকাৰো নাই কিমান পালো আমি n ইকুৱেল টু ইয়াত পালো আমি n ইকুৱেল টু তোমাৰ 0.0357 চবতছে বেছি ক'ত আছে আমি সেইটো উলিয়াব লাগে এতিয়া নেক্সট আহিলে কি নেক্সট আহিলে তোমাৰ হাইড্ৰজেনৰ কাৰণে হাইড্ৰজেনৰ তোমাৰ কিমান দিয়া আছে m ইকুৱেল টু দিয়া আছে তোমাৰ 1 গ্ৰাম তাৰপিছতে কেপিটেল m গম পাইছানে কিমান হ'ব 1 ইনটু 2 ইকুৱেল টু 2 হ'ব গম পাইছানে আৰু n ইকুৱেল টু উলিয়াবৰ কাৰণে আমি m বাই কেপিটেল m কৰিব লাগিব চ' আমি 1 বাই 2 মানে তোমাৰ 0.5 ইয়াত কিমান পালো আমি 0.5 পালো এতিয়া আহিলে তোমাৰ মিথেনৰ কাৰণে আমাৰ m ইকুৱেল টু 1 গ্ৰামে হয় তাৰপিছতে কেপিটেল m ইকুৱেল টু উলিয়াবৰ কাৰণে আমি 12 প্লাছ 1 ইনটু 4 মানে 12 প্লাছ 4 ইকুৱেল টু 16 পালো চ' কি কৰিব লাগিব মই ওপৰত কৰিছো n ইকুৱেল টু স্মল m ডিভাইডেড বাই কেপিটেল m n ইকুৱেল টু তোমাৰ 1 বাই 16 কৰিলে কিমান হ'ব আমি ডিভাইড কৰিম 1 16 পইণ্ট দিম 0 হ'ব 0 হ'ব 0 হ'ব 6 দিম 6 6 36 9 হ'ব 4 আহিব 0 হ'ব তাৰপিছতে তোমাৰ 2 হ'ব 32 হ'ব 8 হ'ব 0 হ'ব দেন তোমাৰ 5 হ'ব 0 হ'ব 8 হ'ব কিমান পালো আমি ইয়াতে n ইকুৱেল টু আমি পালো ইয়াতে n ইকুৱেল টু 0.625
0.625 এতিয়া আমাৰ এই গোটেইকেইটাৰ ভিতৰতে চবতছে বেছি কোনটো ওলালে তেতিয়াহ'লে আমাৰ চবতছে বেছি আমাৰ অনু থাকিব ইয়াত পইণ্ট আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ঠিক আছে নে বুজি পাইছা চাগে চবেই এতিয়া 8 নম্বৰ কুৱেশ্যনটো কি কৈছে শুনা কৈছে এটা অক্সিজেন পৰমাণুৰ ভৰ কিমান মাছ অফ ওৱান এটম অফ অক্সিজেন এতিয়া আমি জানো মতে ইউনিট মাছ মানে তোমাৰ কিমান হয় ইয়াৰ 16 ইউ হয় আৰু মোলাৰ মাছ কি বুলি ক'বলৈ হ'লে 16 গ্ৰাম হয় এতিয়া আমাৰ যদি অপশ্যন কেইটালৈ চাওঁ তেতিয়াহ'লে এইকেইটা গ্ৰামত লিখা আছে তো গ্ৰামত যদি লিখা আছে এতিয়া এই গ্ৰামক আমি ইউলে কেনেকে কনভাৰ্ট কৰিব পাৰোঁ আমি এটা পৰমাণু ভৰহে আমাক লাগে তেতিয়াহ'লে গ্ৰামৰ পৰা আমি এটা পৰমাণু ভৰ উলিয়াবলৈ বিচাৰিলে আমি তাক ইউলে কনভাৰ্ট কৰিব লাগিব তো কেনেকে কৰিব লাগিব এতিয়া ইউক যদি আমি গ্ৰামলৈ কনভাৰ্ট কৰিবলৈ হয় তেতিয়াহ'লে এই 16 ইউৰ লগত আমি মাল্টিপ্লাই কৰিব লাগিব এভোগেড্ৰ নাম্বাৰ যিটো 6.022 ইনটু 10⁻23 হয় এতিয়া যদি তুমি গ্ৰামৰ পৰা ইউলে কনভাৰ্ট কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি গ্ৰামক কি কৰিব লাগিব তোমাৰ 6.022 ইনটু 10⁻23 ডিভাইড কৰিব লাগিব তেতিয়াহ'লে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ বুজি পাইছা নে কি কৈছো নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে যে কি if 0.5 mole of sodium carbonate is present number of oxygen atom will be যদি আমাৰ 0.5 কি কৈছে 0.5 মল যদি কি কৈছে সোডিয়াম কাৰ্বনেট উপস্থিত থাকে তেন্তে অক্সিজেন পৰমাণুৰ সংখ্যা কিমান হ'ব আমি উলিয়াব লাগে অক্সিজেন পৰমাণুৰ সংখ্যা কিমান হ'ব এতিয়া চোৱা 0. মানে n ইকুৱেল টু দিয়া আছে তোমাৰ কিমান 0.5 আৰু ইয়াতে অক্সিজেনৰ পৰমাণুৰ সংখ্যা উলিয়াবলৈ কৈছে মানে নাম্বাৰ অফ অক্সিজেন এটম উলিয়াবলৈ কৈছে সো কি কৰিব লাগিব ইয়াতে তুমি চোৱা সোডিয়াম কাৰ্বনেটত অক্সিজেনৰ এটম কেইটা আছে তিনটা আছে তেতিয়াহ'লে তুমি ইয়াৰ লগত 3 ইনটু কৰিবা যদি কাৰ্বনক সোধে তেতিয়াহ'লে তুমি 1 ইনটু কৰিবা যদি তোমাক সোডিয়ামক সোধে তেতিয়াহ'লে তুমি 2 ইনটু কৰিবা এতিয়া আমাৰ অক্সিজেনৰ কৈছে আমি 3 ইনটু কৰিব লাগিব যদি 3 ইনটু কৰো তেতিয়াহ'লে কিমান হ'ব তোমাৰ 1.5 তো এনসাৰ আছে নে 1.5 ইয়েস এ ইজ দা তোমাৰ কাৰেক্ট এনসাৰ বুজি পাইছা তাৰপিছতে লাষ্ট কুৱেশ্যন 10 কুৱেশ্যনটো কি কৈছে চোৱা কৈছে যে কি mass of a 3.01 into 10 to the power 23 molecules of carbon dioxide is এটা মাস কিমান হ'ব ইয়াক সুধিছে মানে আমাৰ গিভেন মাস দিয়া আছে কিমান সৰি নাম্বাৰ অফ মলিকিউলছ দিয়া আছে সৰি আমি সেই ফৰ্মুলাটো মনত ৰাখিব লাগিব যে তোমাৰ n by n নট মনত আছে নে n by n নট ইয়াতে দুটা ফৰ্মুলা আছে মই এই ফৰ্মুলা কেইটা ডিসকাস কৰিম বাৰু অলপ পিছতে n ইকুৱেল টু তোমাৰ স্মল m by কেপিটেল m আৰু এটা হৈছে তোমাৰ n by n নট n by n নট মানে হৈছে তোমাৰ given number of molecules divided by Avogadro number আৰু তলৰ যিটো দিয়া আছে সেইটো হৈছে তোমাৰ given mass divided by তোমাৰ molar mass আৰু এইটো হৈছে তোমাৰ given number of molecules divided by Avogadro number এতিয়া আমাৰ ইয়াতে কথাটো হ'ল এইটো যে ইয়াক আমি n by n নট ইকুৱেল টু আমি m by m বুলি লিখিব পাৰো বুজি পাইছানে আমি m by m বুলি লিখিব পাৰো কাৰণ যিকোনো এটা পাৰ্টিকুলাৰ আমাৰ কম্পাউণ্ডৰ কাৰণে হওক বা এলিমেন্টৰ কাৰণে হওক আমাৰ n টো সদায় ফিক্স থাকিব যিকোনো পাৰ্টিকুলাৰ যেনেকে ইয়াতে কৈছে যে কি কাৰ্বন ডাই অক্সাইড বুলি মানে যিকোনো এটা নিৰ্দিষ্ট যৌগ বা মৌলৰ কাৰণে সেই নাম্বাৰ অফ মলটো তোমাৰ কুৱেশ্যনত দিয়া থাকিব দিয়া থকা মৌলটো বা যৌগটোৰ ওপৰত ভিত্তি কৰি পেলাই এইটো সদায় একে থাকিব গতিকে এই দুটা যদি একে থাকে তেতিয়াহ'লে এই n by n নট আৰু m by m এই দুটা কি হ'ব ইকুৱেল হ'ব তো এতিয়া চোৱা ইয়াত যদি মই 6.022 into 10 to the power 23 লিখো এভোগেড্ৰ নাম্বাৰ আৰু ওপৰত যিটো আমাৰ গিভেন আছিলে সেইটো হৈছে তোমাৰ 3.01 into 10 to the power 23 আৰু ইকুৱেল টু ইয়াতে মাছ কিমান হ'ব সেইটো আমাক উলিয়াবলৈ দিছে আৰু ইয়াৰ যিটো মোলাৰ মাছ হয় মোলাৰ ভৰ হয় সেইটো আমি কাৰ্বন ডাই অক্সাইডৰ আমি অলপমান আগতে উলিয়াইছিলো কিমান হয় তোমাৰ 44 হয় সো যেতিয়া 10 to the power 23 10 to the power 23 কেনসেল আৰু এইটো এপ্ৰক্সিমেটলি 1/2 হ'ব সো সেইকাৰণে কি হ'ব আমি পালো কি যে 1/2 ইকুৱেল টু তোমাৰ m/44 মই ওপৰলৈ কৰিছো কি হ'ব যে 1/2 ইকুৱেল টু তোমাৰ যে m/44 পাইছিলা তো তেতিয়াহ'লে তোমাৰ m ইকুৱেল টু কি হ'ব তোমাৰ 44 ইনটু তোমাৰ 1/2 তো 1/2 44 কেনসেল হ'ব তোমাৰ কিমান হ'ব 22 ইজ দা কাৰেক্ট এনসাৰ বুজি পাইছানে 22 গ্ৰাম ইজ দা কাৰেক্ট এনসাৰ আচ্ছা তাৰপিছতে নেক্সট ৰবা
এতিয়া লাষ্টত আমি চাই লওঁ এবাৰ গোটেই ফৰ্মুলাকেইটা কি কি ফৰ্মুলাৰ কথা আমি কৈছিলো সেইকেইটা ইয়াতে লিখা আছে। চোৱা, নাম্বাৰ অফ মোলছ উলিয়াবৰ কাৰণে আমাৰ যদি গিভেন মাছ আৰু মোলাৰ মাছ থাকে তেতিয়াহ'লে ফৰ্মুলা হ'ব এইটো, আৰু নাম্বাৰ অফ পাৰ্টিকলছ উলিয়াবৰ কাৰণে ফৰ্মুলা হ'ব তোমাৰ যে নাম্বাৰ অফ পাৰ্টিকলছ ইনটু নাম্বাৰ অফ মোলছ ইনটু তোমাৰ 6.022 ইনটু 10^23। এই ফৰ্মুলাটো আৰু এই ফৰ্মুলাটো একেটাই হয়, খালি তোমাৰ ইয়াতে সেই নাম্বাৰ অফ মোলছৰ লগত এই এভোগাড্ৰ নাম্বাৰটো মাল্টিপ্লাই কৰা আছে। খালি তুমি বুজি পাবৰ কাৰণে মই ইয়াতে লিখিছো যে পাৰ্টিকলছ বুলি ক'লে এটম, মলিকিউলছ আৰু আয়নছ যিকোনো হ'ব পাৰে। বুজি পাইছানে? এই তিনিটা ফৰ্মুলা তুমি চাই যাব লাগিব। ইয়াৰ পৰা এই তিনিটা ফৰ্মুলাই ইউজ কৰি পেলাই তুমি এক্সামত কুৱেশ্যনছ কৰিব লাগিব। আচ্ছা, যদি অসমীয়াত চাওঁ যে মোলাৰ সংখ্যা যদি উলিয়াবলৈ হয়, মোলৰ সংখ্যা, তেতিয়াহ'লে দিয়া ভৰক আমি মোলাৰ ভৰে, চৰি এইটো এনেকে লিখিছো, মোলাৰ ভৰে কি কৰিব লাগিব, ডিভাইড কৰিব লাগিব। আৰু কণাৰ সংখ্যা উলিয়াবলৈ হ'লে আমি মোল ইনটু 6.022 ইনটু 10^23 এইটোৱেদি কি কৰিব লাগিব, মোলৰ সংখ্যাটোৰ লগত পূৰণ কৰিব লাগিব। মানে এইটো আৰু এইটো একেটাই ফৰ্মুলা হয়, ইয়াত খালি মোলাৰ সংখ্যাৰ লগত তোমাৰ সেই এভোগাড্ৰ নাম্বাৰটো মাল্টিপ্লাই কৰা হৈছে। আৰু কণা বুলি ক'লে পৰমাণু, অণু আৰু আয়ন, এই তিনিটা কথাই আহিব। আৰু মোলৰ সংখ্যা উলিয়াবলৈ হ'লে কি হ'ব, কণাৰ সংখ্যা ডিভাইডেড বাই, বুজি পাইছানে, কণাৰ সংখ্যা মোল দেখিছানে, মোলৰ সংখ্যা উলিয়াবলৈ হৈছে নহয়। তো কণাৰ সংখ্যা উলিয়াবলৈ হ'লে এভোগাড্ৰ সংখ্যাৰে তুমি কি কৰিব লাগিব, কণাৰ সংখ্যা হৰণ কৰিব লাগিব, তেতিয়া আমি মোলৰ সংখ্যা পাম। চ' এইখিনি ফৰ্মুলা ভালকে এবাৰ ৰিভিজন কৰিবা, আৰু এইখিনিকে কৈ পেলাই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলো। থেংক ইউ।